ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহনন কাণ্ডৰ জোকাৰণি। ইন্দ্ৰাণীৰ মৃত্যুৱে উদঙাইছে বিজেপিৰ অন্ধকাৰ অধ্যায়। চাকৰিৰ নামত ধন সংগ্ৰহৰ বিস্ফোৰক তথ্য। পলাতক দিবন, অনুৰাগ, অভিমন্যু আৰু কুলদীপ। বিজেপিৰ কিষাণ মৰ্চাৰ নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহননে ৰাজ্যিক বিজেপিৰ ভিতৰ চৰাত সৃষ্টি কৰিছে তীব্ৰ জোকাৰণিৰ। ফাদিল হৈছে বিজেপিৰ একাংশ পালি নেতাৰ অপকৰ্মৰ বহু চাঞ্চল্যকৰ কাহিনী। অভিযুক্ত অভিমন্যু দাস আৰু কুলদীপ দাসৰ ভিডিঅ'। অভিমন্যুৱে কাঢ়ি লৈছিল অনুৰাগ চলিহাৰ দুটা মোবাইল ফোন। পিষ্টল দেখুৱাই ক'বলৈ বাধ্য কৰিছিল মোবাইল ফোনৰ পাছৱৰ্ড। তাৰ ওচৰত দুটা ফোন আছিল। অভিমন্যু দাই তাৰ মোবাইল দুটা টানি আনিছিলে যে তোৰ মোবাইল দুটাৰ পাছৱৰ্ড ক, যে তই কাৰ লগত কি কামৰ কথা পতা মানে সেইটো বিষয়ত চাবৰ কাৰণে লৈছিলে হা। তেতিয়া সি পাছৱৰ্ডটো কোৱা নাছিলে। তেতিয়া অভিমন্যু দাই তাক পিষ্টল দেখাইছিলে যে পাছৱৰ্ডটো কবি নে মই কিন্তু মাত্ৰ 2লৈকেহে গণিম, যে 2লৈকে নগণিল 2 পাৰ হৈ গ'লে মই কিন্তু মাৰি দিম। তেনেকৈ কৈ অনুৰাগক ভয় খুৱাই কিনে তাৰ পৰা আইফোনটো লৈছিলে আৰু পাছৱৰ্ডটো লৈছিলে। কুলদীপ দাস নামৰ বিজেপি কিষাণ মৰ্চাৰ এই কৰ্মীজনে সদৰি কৰিছে যে জনৈক অসীম চক্ৰৱৰ্তীৰ পৰা অনুৰাগে লৈছিল 24 লাখ টকা। 12 লাখ টকা ঘূৰাই দিছিল অনুৰাগ চলিহাই। ধন আদায়ৰ বাবে অভিমন্যুক লগত নিছিল অসীমে। অসীম দাই মানে ইয়াৰ তাতে 24 লাখ টকা পায় অনুৰাগ চলিহাৰ তাত। 24 লাখ টকাৰ 12 লাখ টকা অসীম দাক বেক কৰি দিছে তেখেতে। তাৰপাছত মানে আজি দিম কালি দিম তেনেকুৱাকৈ মানে অসীম দাক ঠগাই আছিলে। অসীম দাৰ লগত অভিমন্যু দাৰো ভাল সম্পৰ্ক আছিলে। অভিমন্যু দাই আৰু অসীম দা হয়তো কথা বতৰা হৈছে সেইটো বিষয়ত যে অসীম দাই পইচাটো ওলোৱাৰ কাৰণে অভিমন্যু দাৰ লগত যাব। আনহাতে আন এজন অভিযুক্ত অভিমন্যু দাসৰ বিস্ফোৰণ। চাকৰিৰ বৃহৎ বেপাৰ চলাই আছে দিবন ডেকাই। অনুৰাগ আৰু দিবনৰ মাজত আছিল বৃহৎ ধনৰ লেনদেন। চাকৰিৰ বেপাৰ এওঁলোকে চলাই আছে ইনক্লুডিং দিবন ডেকা। আৰু দিবন ডেকাৰ কথা মই ক'ব নালাগে, অসমে আগৰ পৰা জানে যে তেখেতে চাকৰিৰ বেপাৰ বহুত বছৰৰ পৰা চলাই আহিছে। তেখেতে গৌৰৱ কৰি কয় যে মই অসমত হায়েষ্ট চাকৰি দিছোঁ। তেখেতে দিয়া নাই, তেখেতে অসমত হায়েষ্ট চাকৰিৰ বেপাৰ কৰিছে। আজি পৰ্যন্ত তেখেতে কৰি আছে। মই আপোনাক আজিও তেখেতে ক'ৰ চাকৰি দিব, কোনটো ডিপাৰ্টমেণ্টৰ দিব বুলি মানুহৰ পৰা পইচা তুলিছে তাৰেও মই আপোনাক লিষ্ট দিব পাৰোঁ। অভিমন্যু দাসে কাঢ়ি লোৱা অনুৰাগৰ মোবাইল ফোনৰ পৰাই অনুৰাগ ইন্দ্ৰাণীৰ গোপন মুহূৰ্তৰ ফটো ফাদিল হোৱাটো নিশ্চিত হৈছে যদিও অভিমন্যুৰ অভিযোগ দিবন ডেকাৰ বাবে মৃত্যুমুখত পৰিল ইন্দ্ৰাণী। ইপিনে ইন্দ্ৰাণী আৰু দিবনৰ মাজৰ কল ৰেকৰ্ডিঙেও উদঙাইছে বহু তথ্য। ফটো ভাইৰেল কাণ্ডত সাঙুৰ খাইছে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নাম। ইন্দ্ৰাণীৰ ফটো ভট্টাচাৰ্যলৈ প্ৰেৰণ কৰিছিল দিবন ডেকাই। শুনক দিবন ডেকা আৰু ৰিয়া নামৰ বিজেপি কৰ্মীৰ মাজৰ কথোপকথন। আপুনি সিদ্ধাৰ্থৰ তাৰ লগত কথা পাতক, কওক যে আপুনি কেইজন মানুহক দিছে, কাক দিছে। মই আৰু সেইবিলাক কথা নাপাতো মাজতে, ঠিক আছে। তোমালোকে যদি মোক ফাঁচিও দিয়া, যদি কোৱা বোলে কালি জীৱনটা আপুনি কানমাৰী থানাত চাৰেণ্ডাৰ কৰিব লাগে, ঠিক আছে, তুমি জাষ্ট কৈ দিবা মাজনী, ঠিক আছে। আৰু মই যাওঁতে মই ইন্দ্ৰাণী তহবিলদাৰক মানে ভৰি চুই যাম। আমি নাৰিকলটো সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ওপৰতে ভাঙিব লাগিব এতিয়া যে 8জনতকৈ বেছি তেওঁ ভাইৰেল কৰিলে। তেওঁকো পাতি আনক, তেওঁ কিয় দিলে চবকে এইটো। কান্দি কান্দি দিবনলৈ ফোন কৰিছিল ইন্দ্ৰাণীয়ে। কৃতকৰ্মৰ বাবে ইন্দ্ৰাণীৰ ওচৰত ক্ষমা খুজিছিল দিবনে। ভৱেশ দা আৰু দেৱজিৎ দাই মই যাম বুলি কৈছো। তুমি যদি কাইণ্ডলি আহি কথাখিনি কয় তেতিয়া মানে ধৰি লওক মই উদ্ধাৰ হ'ম এই বস্তুটোৰ পৰা। আপুনি ক'ব যে ল'ৰা এটাই মোক ফোনত দেখাইছিলে বস্তুটো, মই মোৰ ফোনলৈ লৈ ললো আৰু তাৰ ফোনৰ পৰা মই ডিলিট কৰি দিলো। আৰু ইন্দ্ৰাণী তোমাৰ অভিশাপ মোৰ গাত লাগিব, তুমি লিখি ৰাখিবা। এইটো জনমতে তুমি দেখা পাবা। তোমাৰ লগত ইন্দ্ৰাণী এইটো বহুত ডাঙৰ ভুল গলো দেই অজানিতে। মানে এনেকুৱা ফাৰ্ষ্ট্ৰেটেড হৈ আছো আজি, ঠিক আছে। তোমাৰ এই কেছটো ৰিপেয়াৰ কৰাৰ কাৰণে তুমি মোক যি ক'ব কোৱা, ঠিক আছে। মই ভৱেশ কলিতাৰ জোতা হ'লেও চাফা কৰিম। ইপিনে দিবন ডেকাই প্ৰকাশ কৰিছে যে অভিমন্যুৰ সৈতে কয়লাৰ ব্যৱসায় চলাই আছে দিবনে।
দিবনক কেইবা কোটি টকা দিবলগীয়া আছে অভিমন্যুৱে স্বাভাৱিকতে প্ৰশ্ন উঠিছে বিজেপিৰ পালি নেতাৰ কয়লাৰ ব্যৱসায় বৈধ নে অবৈধ চৰকাৰৰ আশীৰ্বাদতেই চলিছে নেকি কয়লাৰ ব্যৱসায় আনহাতে স্বচ্ছতাৰ শ্লোগান দিয়া বিজেপি দলৰ পালি নেতাই বিভিন্ন বিভাগৰ ঠিকা আৰু চাকৰিৰ নামত কোটি কোটি টকা সংগ্ৰহৰ কথা প্ৰমাণ কৰিছে এই ঘটনাই ইন্দ্ৰাণীৰ মৃত্যুৰ ঘটনাক লৈ বিজেপিক কঠোৰ সমালোচনা বিধায়ক অখিল গগৈৰ নাৰীজনিত সকলো কাণ্ড বিজেপি দলৰে হয় আনহাতে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰতিক্ৰিয়া ব্যক্তিগত ঘটনাৰ বাবে জগৰীয়া নহয় দল বিজেপি দলতে সদায় এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটি থাকে কিয় প্ৰত্যেক ক্ষেত্ৰতে মহিলা সম্পৰ্কীয় কথাবিলাক কেৱল বিজেপি দলৰ ভিতৰতে কিয় ইমানকৈ প্ৰকাশ হৈ থাকে এইটো খুব দুখদায়ক ঘটনা কিন্তু ব্যক্তিগত মানুহৰ জীৱনশৈলী তেওঁলোকৰ ঘটনা দুৰ্ঘটনা তেওঁলোকৰ নৈতিক অনৈতিক কামৰ বাবে সামগ্ৰিকভাৱে এটা দল কেতিয়াও দায়ী নহয় ভিডিঅ' জাৰ্নেলিষ্ট বিশ্বজিতৰ সহযোগত ববিতা গগৈ প্ৰাগ নিউজ